নুমলীগড়ৰ এটি গ্ৰাম্য পথে জলাকলা খুৱাইছে ৰাইজক। নুমলীগড়ৰ সমীপৰ ৰংবং পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰু ৩ নং সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা। পথটোৰে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লাগে সৰ্বসাধাৰণ ৰাইজে। পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। জনপ্ৰতিনিধিয়ে উন্নয়নৰ ঢাকঢোল বজালেও উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাইছে এই পথে। ভুক্তভোগী ৰাইজৰ বহু আবেদন নিবেদনৰ পিছতো কাণ সাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিভাস শইকীয়াই। নুমলীগড়ৰ কাষৰীয়া ১ নং ৰংবঙৰ পৰা ৩ নম্বৰ ৰংবঙৰ সংযোগী পথৰ দুৰৱস্থা দেখুৱাবলৈ চেষ্টা কৰিছো। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাইছে যে যি এই পথটো ৩ নং ৰংবঙৰ পৰা ১ নং ৰংবঙৰ সংযোগী পথ পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ জনতাক। যি ৰংবং পঞ্চায়তৰ অন্তৰ্গত এই ৰাস্তাটো স্থানীয় ৰাইজে আবেদন নিবেদন কৰাৰ পৰিলক্ষিত আজিলৈকে এই ৰাস্তাটো হৈ নুঠিল। স্কুলীয়া ল'ৰা ছোৱালী এই ৰাস্তাই বহুতো অহা যোৱা কৰে। স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা প্ৰথমে জানিব বিচাৰিম। কওকচোন দাদা, এই সন্দৰ্ভত এই ৰাস্তাটো মানে বহুত বছৰৰ পৰা এনেকা হৈ আছে। এই ৩ নম্বৰ চাৰিআলিৰ পৰা ১ নম্বৰ ৰংবঙৰ LP স্কুললৈকে আজি কত বছৰ হ'ল এনেকা গাঁত মানে হ'ল মানে হৈ আছে। কোনো বনোৱা মানে কৰ্তৃপক্ষই মানে পঞ্চায়তে হওক বা অন্যান্য বিধায়ক হওক MP MLA কোনো এই মানে ভোটৰ সময়ত আহে আৰু তাৰ ভোট বিচাৰ পিছত নাইকিয়া হৈ যায়। তেনেকাই কিমান মান মানুহ ইয়াত যাতায়াত এইটোতো সংযোগ ১ নম্বৰৰ পৰা একদম কাৰ্বি আংলংলৈকে ইফালে সেইটো ১ নম্বৰে পৰে। এইটো পথ কাৰ্বি আংলং সংযোগ আছে আৰু তেনেকাতে বহুতেই অহা যোৱা ৰাস্তা মানে গাড়ী ঘোঁৰা ধৰি স্কুলত অহা যোৱা ল'ৰা ছোৱালী আৰু এনেকাই ৰাস্তা হৈ আছে মানে বহুত বছৰৰ পৰা। হয়, স্থানীয় লোক আৰু উপস্থিত আছে, তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আপোনাৰ পৰা মই জানিব বিচাৰিম, কি ক'ব এই সন্দৰ্ভত? কি কম আৰু এইটো আলি আৰু অত বছৰ এনেকেই থৈছে চৰকাৰে। এতিয়া ১৪-১৫ বছৰ দিন এই চৰকাৰ এখনে চলাইছে, বোলে বৰ ধুনীয়া ধুনীয়া কাম কৰিছে বুলি কয়, কিন্তু এইবিলাকে কাম দেখা পাইছো আৰু ওলাই আছে কাম। কিমান মান ইয়াত যাতায়াত কিমান ল'ৰা ছোৱালী অহা যোৱা কৰে? বহুত কৰে, 200-300 ল'ৰা ছোৱালী আমাৰ এইটো আলিটো লোৱা হয়, বহুত ল'ৰা ছোৱালী। হয়, যি ৪ নং ৩ নং বিভাস শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।